হয় নিশ্চয়কৈ দেখা গৈছে যে কলিয়াবৰ বৃন্দাবনত কিন্তু দেখা গৈছে গৰু চুৰ উপদ্ৰৱ বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে মই বৰ্তমান উপস্থিত আছো কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত আমবাগান আউটপোষ্টত। মই দেখি আছো এটা স্থানীয় ৰাইজে এই বাহন কিন্তু জব্দ কৰিছে লিভাবাগত। কিন্তু এই বাহন জব্দ কৰাৰ পিছতে দেখা গৈছে 13টাকৈ কিন্তু গৰু আছিলে। মোৰ ঘৰত দেখি আছে ইয়াৰ যি গাড়ীখনৰ নম্বৰ হৈছে AF02 BC9034। এই যি বাহনটোত কিন্তু 13টাকৈ গৰু কিন্তু ইয়াত আছিলে। ইয়াত কিন্তু আপত্তিজনক কিছু বস্তু আছিলে। ইয়াকে লৈ দেখা গৈছে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু স্থানীয় ৰাইজে কিন্তু এই থানাৰ ভিতৰত আহি তেওঁলোকে এনেদৰে নিজৰ যি গৰুখন তেওঁলোকে চাবলৈ কিন্তু এনেদৰে ভিৰ কৰিছে। কিয়নো গৃহস্থ ৰাইজ হিচাপে পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমার ঘর আমার দুটো আর আমার বাচ্চা ডাঙর ভাই তিনটা ইয়াত পাইছে নেকি? ইয়াত পোৱা নাই ঘৰতে পাইছে। ঘৰতে কৰা যে তিনজনী কি কৰি আছিলে? ইয়াতে পাহাৰা দি আছে যে ইয়াতে পাহাৰা দি মানে এইটো গাড়ীটো ধৰিছে। মানে কথাটো হ'ল কি আমাৰ ঘৰৰ পৰা গৰুটো এৰি দিলে। মানে এৰি দিয়াৰ পিছত মানে ভুলটো পাৰ্টি মানে কৰি আছিলে মানে ডিউটি কৰি আছিলে। সিহঁতে আমাৰ গৰুটো আটক কৰিছে। আটক কৰি ৰাখি পেলাই সেইটো সময়তে এই গাড়ীটো আকৌ ধৰিলে সিহঁতে। কিন্তু আমাৰ গৰুটো নিব পৰা নাই। সিহঁতে আটক কৰাৰ কাৰণে নিব পৰা নাই। ইয়াত গৰু কিমান আছে? ইয়াত গৰু 13টা মান আছে। হৈয়ে থাকে নেকি? গৰু চুৰ হৈয়ে আছে। দুদিন এদিন পিছত হৈয়ে আছে। যোৱাকালি আৰু দুটা হৈছে। যোৱাকালি আকৌ আমাৰ ঘৰত কেনেকুৱা হৈ আছে আজিলৈকে চোৱা নাই আমাৰ গাঁৱত। আমাৰ গাঁও উত্তৰ মহাবাৰী হয়। যোৱা ৰাতি আমি আমাৰ গাঁৱৰ ৰাইজে আমি পহৰা দি আছিলো। যোৱা 3 দিন ধৰি আমি পহৰা দি আছো। আমাৰ ঘৰৰ পৰা যেতিয়া গৰু 3টা লৈ গ'ল তেতিয়াৰ পৰা আমিও অলপ এলাৰ্ট হৈছো যে চুৰ আৰু হ'ব পাৰে। গতিকে গাড়ী এটা লৈ VIP গাড়ী লৈ তেখেতে ঘূৰি আছে। সেই গাড়ীখনৰ নম্বৰ মোৰ হাতত এতিয়া আহি পাইছে। নাম্বাৰটো লৈছো আমি এতিয়া। গাড়ীৰ নাম্বাৰটো যোনটো গাড়ী চুৰৰ গাড়ী মানে VIP গাড়ী লৈ চুৰ কৰে। যোৱা সময়ছোৱাত আজি 3 দিন আগত যিখিনি আমাৰ গৰু লৈ গ'ল এতিয়া 3 দিন পিছত 3 দিন ধৰি 3টা 4টা গৰু আমাৰ গাঁৱৰ পৰা টাৰ্গেট কৰি আছে। আমাৰ হিন্দু গাঁৱৰ পৰা মুছলমান গাঁৱততো চুৰি নহয়। আমাৰ এইখিনিত যে চুৰি হৈ আছে কিয় হৈ আছে আৰু সেইখিনি তদন্ত ভালকৈ কিয় হোৱা নাই? আমি যদি প্ৰমাণ সহকাৰে প্ৰশাসনক দিছো সেইখিনি কিয় ব্যৱস্থা এতিয়ালৈকে ল'ব পৰা নাই প্ৰশাসনে? মানে আমি একদম চুৰৰ নাম ঠিকনা সৈতে তাৰ পৰা গৈ আমি উলাই দিছো। স্থানীয় ৰাইজে সহায় কৰিছে। সহায় কৰি নামখিনি আমাক দিছে। নাম দিয়াৰ পিছত এতিয়াও প্ৰশাসনে সেইখিনি ব্যৱস্থা লোৱা নাই। যোৱাকালি ৰাতি কলিয়াবৰ থানায় পইচা লৈছে তেখেতে কৈছে। গতিকে আমি প্ৰশাসনক সকীয়াই দিছো এতিয়া কলিয়াবৰ প্ৰশাসনে কোনে পইচা লৈছে ইয়াত আহিব লাগিব, নহলে আমি ইয়াৰ পৰা নাযাওঁ। কলিয়াবৰ প্ৰশাসন মুৰ্দাবাদ বুলি কম। গোটেইখিনি কব কলিয়াবৰ প্ৰশাসন মুৰ্দাবাদ, কলিয়াবৰ প্ৰশাসন মুৰ্দাবাদ, কলিয়াবৰ প্ৰশাসন মুৰ্দাবাদ। গৰুখিনি যে আমি কাইলৈ ৰাইজে ধৰিছে এইখিনি গৰু এতিয়ালৈকে গৃহস্থ আহি পোৱা নাই। কাৰ গৰু ক'ৰ পৰা আহিছে এইটো আমি এতিয়ালৈকে খবৰ পোৱা নাই। এইটো অলপ দূৰৰ হ'ব পাৰে, আমাৰ এইটো গাঁৱৰ নহয়। এইটো কেমেৰাটো ইফালে চোৱা বলেৰো পিকআপ। আমাৰ বিচাৰ লাগে আমাৰ গৰু যিখিনি গাঁৱৰ পৰা চুৰি হ'ল এইখিনি ওলাই দিয়ক। আমি পুৰা হেৰি দিছো আৰু যাতে ভৱিষ্যতত গৰু চুৰি নহয়। আৰু প্ৰশাসনে যোনটো কিবা পইচা দি পেলাই প্ৰশাসনক যে পইচা দি পেলাই গাড়ীখিনি ইয়ালৈকে পাছ হয় আমাৰ এইটো ৰাস্তা দি প্ৰশাসনে যে পইচা লয় কিয় লয় সেই প্ৰশাসনৰ ব্যৱস্থা ল'ব লাগিব। হিন্দুর হাত কাটিলে রক্ত একে লব, মুসলিমের হাত কাটিলে রক্ত একে লব। পুলিশক দিব লাগে মারপিট কৰিলে আমাৰ গোটেই প্ৰমাণ আছে। এনেকুৱা কৈ আছে আমি যেতিয়া কালি ৰাতি গাড়ী ধৰিছো তেতিয়া আমাক প্ৰমাণ দিব পৰা নাই।